ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা ৰয়েল ডিভা ইউনিভাৰ্ছ এছিয়া 2026 ফেশ্বন এণ্ড মডেলিং প্ৰতিযোগিতাত বিশেষ সাফল্য অৰ্জন পশ্চিম কাৰ্বি আংলঙৰ খেৰণী বজাৰৰ ৰুমা বসুমতাৰী নামৰ কণমানিগৰাকীৰ 7 এপ্ৰিলত মুম্বাইত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনিত ৰুমাই মডেলিং ৰেম্পত খোজ দি শাৰীৰিক ভংগীমা আৰু মুদ্ৰা প্ৰদৰ্শনেৰে বিচাৰকৰ লগতে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৰুমাৰ এই সাফল্যত এতিয়া গৌৰৱান্বিত হৈ পৰিছে পাহাৰীয়া জিলাখনৰ লগতে অঞ্চলবাসীৰ ৰাইজ ৰুমা বসুমতাৰী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত থাইলেণ্ডত অনুষ্ঠিত হ'বলগীয়া এক বিশেষ প্ৰতিযোগিতাৰ বাবেও ইতিমধ্যে নিৰ্বাচিত হৈছে উল্লেখ্য যে চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত ৰুমা বসুমতাৰী সোণালী বৰদলৈ আৰু পৰিম বসুমতাৰীৰ কন্যা সন্তান থাইলেণ্ড যাবা মোৰ দীপজ্যোতি ছাৰ ভাস্কৰ ছাৰ আৰু সীমা মেমে মোক সহায় কৰিছে সেইবাবে ধন্যবাদ জনালোঁ